তুমি আমি খনকাদি আৰু মহেশ্বৰ অ দেৱাসুৰ পিতৃ নাগ চাৰণ কিন্ন অৰ কৃষ্ণৰ মায়াই সবে হোয়া বিমোহিত কৃষ্ণৰ গুণৰ নপাৰে কহিত কিন্তু সবে আপোনাৰ মতি অনুসাৰ অৱতাৰ লীলা গাৱে কৃষ্ণ হে গুৰুসকল আই মাতৃসকল ভগৱানক কেনেদৰে ভক্তি কৰা কথাখিনি আজি ব্ৰহ্মাই কৈ আছে নহব কিমান ডাঙৰ এজন মনুষ্যই গতি পোৱা কথা কৈ আছে নহব আজি ব্ৰহ্মাই কৈছে হে নাৰদ সেইজনে কৃপাময় আমি কেতিয়া অন্ত হম আমি নিজে নাজানো আমি যে কোনদিনাখন এই দেহটো ত্যাগ কৰিব লাগে আমি কোনেও নাজানো আৰু সেইখিনি আমি জানিব কাৰণে আমাৰ কোনো প্ৰয়োজন নাই কাৰণ তুমি হোক সনত সনদীয়াৰী ঋষিসকলে হোক বা মহাদেৱে হোক দেৱতাসকলে হোক অসুৰসকলে হোক পিতৃসকলে হোক সাপবিলাকে হোক চাৰণে হোক কৃণ্যে হোক আমি সমস্ত লোকসকলে সেই ভগৱন্তৰ যে জগতখনক 14খন ভুৱন তৈয়াৰী কৰা আগত যে তেওঁ যি প্ৰকৃতি গুণৰ মায়াক ভগৱন্তে প্ৰথম সৃষ্টি কৰিলে সেই মায়াতে আমি মহাদেৱ আদিসকলে সব বিমোহিত হৈ আমি সোমাই আছো কিন্তু সেইজনে ভগৱন্তৰ কৃষ্ণৰ সেইটো গুণক ব্ৰহ্মায়ো শেষ কৰিব ময়ো শেষ কৰিব নোৱাৰো হে দেৱঋষি নাৰদ তুমিও নোৱাৰিবা আনকি মহাদেৱেও সেইজনক গুণক বৰ্ণন কৰি শেষ কৰিব নোৱাৰে মাত্ৰ আমি সকলোৱে নিজৰ নিজৰ মনৰ হিচাপতেহে সেইজন ভগৱন্ত কৃষ্ণৰ অৱতাৰ লীলাক সেইখন গুণক আমি সকলোৱে গাই থাকো এই বুলি ব্ৰহ্মলোকত ব্ৰহ্মাই নাৰদক কৈ আছে ও ৰামতে কৃষ্ণ অকহু কৃষ্ণ অৱতাৰ শুনা প্ৰকৃতিক কটাই ঘটে কৰে অসচেতন যাৰ লীলা তনু জল খাই নাৰায়ণ তাংক বুলি পৰম পুৰুষ মুনিবৰ আইতয় অৱতাৰ কৰিল বৈকুণ্ঠনাথৰ কাল মায়া মন প্ৰাণ ইন্দ্ৰী চৰাচৰ মই তুমি খনকাদি অপ্ৰজাপতি বঢ়িয়া কথা এটা ক'লে আজি হে দেৱঋষি নাৰদ সেইজন ভগৱন্তক ভজা সেৱা কৰা আৰু ভগৱন্তৰ কথা শুনা আৰু ভগৱন্তক প্ৰণিপাত কৰা সদায় চাওকচোন বাৰু এই চাৰিটা বস্তু আমি আজি আপোনালোকে ধৰি লওক ইয়াৰ বাহিৰে আমি মনুষ্যৰ আৰু একোৱে নাই সেইজন ভগৱন্তৰ যদি আমি কৃপা পাব বিচাৰিছো এই চাৰি নাম
ভজা ভগৱন্তৰ সন্মুখত একো দিব নোৱাৰিলেও ভগৱন্তৰ দ্ৰব্য এটা তুলসী পাত আনি ভগৱন্তৰ চৰণত কৃষ্ণ বুলি দিয়া, তাক কৈছে ভজন। 2 নম্বৰতে কি বুলি ক'লে? সেৱা। কি সেৱা? নিজৰ মনটোক, নিজৰ মুখৰ বাক্যটোক আৰু এই ইন্দ্ৰিয়েদি কৰা সেৱা, আৰু ভকতৰ লগত ভগৱন্তৰ কথা শুনা। 3 নম্বৰ নাম, 4ৰ্থ নামত ভগৱন্তক প্ৰণিপাত কৰা সদায়। তেতিয়াহে সেইজন ভগৱন্তই কৃপাৰ কৰিব। এই বুলি আজি ব্ৰহ্মাই দেৱৰ্ষি নাৰদক এই 4টা ভগৱন্তক কেনেকে পাব পাৰি, মায়াৰ পৰা আঁতৰি ভগৱন্তক কেনেকে পাব পাৰি, এই 4 গুণৰ নাম আজি ব্ৰহ্মাই দেৱৰ্ষি নাৰদক ক'লে বুলি সুতে সৌনৰ ঋষিসকলৰ আগত কৈ আছে। ইয়াৰ পিছত আজি ব্ৰহ্মাই নাৰদক ক'লে, সেই দেৱৰ্ষি নাৰদ, এতিয়া ভগৱন্তৰ সেইজন যে ভগৱন্তই স্বয়ং বৈকুণ্ঠ থকা নাৰায়ণে কেনেদৰে 14খন ভুৱনত আহি ভগৱন্তই অৱতাৰ লৈছিল, সেইজন ভগৱন্তৰ কথা কম, অৱতাৰৰ কথা। আৰু ভগৱন্তই কেনেদৰে এবাৰ চকুযোৰ চোৱাৰ লগে লগেই 14খন ভুৱনৰ প্ৰকৃতিটো সচেতন অৰ্থাৎ ষ্ট্ৰং হৈ যায়। সেইজন নাৰায়ণৰ কিমানবিলাক তেওঁ লীলা, ক'ত মাছত হৈছিল, পানীত হৈছিল, নে ক'ৰবাত কিবা হৈছিল, এইবোৰ সমস্ত কথা তোমাৰ আগত কম মুনিবৰ। আৰু সেইজন বৈকুণ্ঠনাথৰ অধিপতিৰ যিমানবোৰ অৱতাৰ তোমাৰ আগত কম। আৰু এই ভগৱন্তৰ কালৰ মায়া ৰচনা কৰি কি কৰিছিল, সমস্তবোৰ ইন্দ্ৰিয়ক চলাচল কৰি থাকে। আৰু সেইখিনিক তুমি হওক, সনাতন হওক, ব্ৰহ্মা আদি প্ৰজাসকলে আমি সমস্ত জানো। তোমাৰ আগত আজি সেইজন ভগৱন্তৰ সেই অৱতাৰখিনি কথা বৰ্ণন কৰিম বুলি ব্ৰহ্মাই নাৰদক কৈ আছে। সমস্ত জানিবা কৃষ্ণৰে অৱতাৰ, কিন্তু বুজা তুমি কৰি অবিভূতি শকতে কাৰ্য অকতয় অৱতাৰ, অৰামাবে শুনা ক্ষুদ্ৰ সত্য অৱতাৰ চয়, শ্ৰৱণতে মহাসুখে অভিভূতি দেৱৰ্ষি নাৰদ, দেৱাসুৰ দেৱতাৰ আৰু স্বৰ্গত থকা সুৰসকল, গন্ধৰ্বৰ, চাৰণ, নৰেশ্বৰ, যক্ষ, ৰাক্ষস। এতিয়া আহিলো পিতৃ। পিতৃ কোন বস্তু বাৰু? পিতৃ কোন বস্তু? নহয় বাৰু, সেই লোকসকল আমাৰ যিবোৰ জন্ম দিয়া যিসকল পিতৃ, এইসকলে যেতিয়া এই মনুষ্য দেহটো ত্যাগ কৰি গুচি যায়গৈ, যদি বৈকুণ্ঠলৈ নাযায়, যদি ক'ত গ'লগৈ, নৰকলৈ গ'ল,
সেই নৰকত থাকি আমাৰ এইখন পৃথিৱীত সতি সন্তান নাতি পুতি সকলে যেতিয়া আদ্য শ্ৰাদ্ধৰ দিনাখন গুণানুকীৰ্তন গাই থাকে, সেই নৰকৰ পৰা উদ্ধাৰ পায় নৰকৰ ওপৰতে আৰু এটা স্থান দিছে পিতৃলোক। নৰকৰ ওপৰৰ স্থানটো পিতৃলোক। এই পিতৃলোকত আমাক জন্ম দিয়া পিতৃসকল থাকে কাৰণে ইয়াত পিতৃ বুলি কৈছে। সেইসকল চাব দেই, বৰ ধুনীয়াকে কৈছে। দেৱাসুৰ, স্বৰ্গৰ গন্ধৰ্ব, স্বৰ্গত থকা চাৰণ, সাপবিলাক, যক্ষবিলাক। যক্ষ ক'ত থাকে? গুফাৰ ভিতৰত থাকে। আৰু মস্ত মস্ত ৰাক্ষস পাতালত থকা, আৰু জমপুৰৰ পৰা ওপৰত থকা যিখন পিতৃলোক, আমাৰ দেউতা সকল যিসকল গুচি গ'ল নহয়, যদি বৈকুণ্ঠলৈ যোৱা নাই, নৰকৰ পৰা উঠি তাত থকা লোকসকল, সিদ্ধ স্বৰ্গৰ সকল, বিদ্যাধৰ সকল, ভূত, পেট, পিশাচ, সমস্তবোৰ ভগৱন্তৰ এইবোৰ অৱতাৰ। এইটোৱে তুমি বুজি লোৱা। আৰু ভগৱন্তৰ এই অৱতাৰে, এই কাৰ্যৰে এইবোৰ বিভূতি, ভূত পেট পিশাচ এইবোৰ ভগৱন্তৰ বিভূতি। আৰু এই বিভূতিয়ে ভগৱন্তে শক্তি ধৰি সমস্তবোৰ কৰ্ম কৰি আছে হেন জানি, এই যে ভগৱন্তৰ যিবোৰ অৱতাৰ, এই অৱতাৰক যদি কোনোবাই শুদ্ধ মতে যদি শুনে, সেইসকলে কি কৰিছে, এই সংসাৰৰ যিমানবোৰ দুখ বেজাৰ পাই আছে, ভকতৰ লগত আহি যদি ভজিলে, সেৱা কৰিলে, প্ৰণাম কৰি যদি ভগৱন্তৰ কথা শুনে, সেইসকলে বোলে মহা সুখ আৰু আনন্দ পায় বুলি ব্ৰহ্মাই নাৰদক কৈ থকা। মানে সুকে পৰীক্ষিতক কোৱা মানে আমাকে কোৱা নাই জানো? আজি আমি ইমান ঠাণ্ডাৰ মাজতো আহি এই যে ভগৱন্তৰ কথা যে আমি ভজিলো, সেৱা কৰিলো, প্ৰণিপাত কৰিলো, কৰি যে ভগৱন্তৰ কথা যে আমি শ্ৰৱণ কৰি আছো, আনন্দই আনন্দ, আৰু এই সমস্ত দুখবোৰ নাইকিয়া হয় বুলি সুকে পৰীক্ষিতক কৈ আছে। অমিলে মহোদয় কৃষ্ণ পাৰে কিছু কহু মুখ্য অৱতাৰ জগতৰ লোকে শুনি তৰুক সংসাৰ এহি বুলি প্ৰেমে বিধি অকহিবা কলৈলা অপাংশ ছয় দুই অধ্যায় অৰক হে দেৱকী নাৰদ, আমাৰ দৰে জীৱনৰ যে জীৱসকলে অনাদি জনমে, এই জনমৰ কথা কোৱা নাই, কোটি কোটি জনমৰ এই যে লোকে যে বেয়া বেয়া কথা কৈ থাকে আমাৰ কাণত, ইজনে সিজনক দেখিব নোৱা, কিমান যে বেয়া বেয়া কথা, ঐ কি শুনিবলগীয়া কথা, একদম ধৰি লওক। আমি যে আদিৰ পৰা যে লোকৰ যে বেয়া বেয়া কথা যে কাণত সোমাওঁতে
পাপৰ মল ভৰি গ'ল আৰু সেইখিনিক বিনাশ কৰা একমাত্ৰ মূল কথাটোৱে হ'ল ভগৱন্তৰ অৱতাৰ চৰিত্ৰখিনিক যদি কোনোবাই যদি শুনে কোটি কোটি জনমৰ কাণৰ ভিতৰতে সোমাই থকা যিমানবোৰ পাপৰ মল চব বিনাশ হৈ যাব আৰু তেতিয়াহে ভগৱন্তৰ চৰণত সপ্ৰেম ভকতি বাঢ়িব সেই লোকসকল ব্ৰহ্মাই কৈ আছে আমি যে ভগৱন্তৰ প্ৰতি ভক্তি নহয় ভগৱন্তৰ প্ৰতি প্ৰেম নাবাহা কাৰণটো এইটোৱেই কাৰণ আমি বেয়া বেয়া কথাবোৰ কাণত সোমাওঁতে চব পাপৰ মল ভৰি আছে এই পাপৰ মলটো যদি একেবাৰে বিনাশ কৰিব বিচাৰিছা তেতিয়াহ'লে ভগৱন্তৰ চৰিত্ৰৰ অৱতাৰত ২৬টা অৱতাৰৰ চৰিত্ৰ বৰ্ণনখিনি শুনিলে সমস্ত পাপৰ যিমানবোৰ মনৰ মল চব নাইকিয়া হৈ ভগৱন্তৰ চৰণত প্ৰেম ভক্তি বাঢ়িব বুলি ব্ৰহ্মাই নাৰদক কৈ আছে সেইকাৰণে আজি সময়ত আমি ভাগৱত খুব শুনিছো ভগৱন্তৰ চৰিত্ৰৰ অৱতাৰখিনিক আমি বহুত কম শুনো কিন্তু আমাৰ আকৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ ধুনীয়াকৈ দিলে চতুৰ্বিংশ অৱতাৰ প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ শুনিব কাৰোবাৰ যদি ভগৱন্তৰ প্ৰতি ভক্তি অহা নাই কাণৰ যদি মল সোমাই আছে কিয় ভগৱানক সেৱা কৰি মনটো নাযায় কিয় মন নাযায় আজি সকলোৱে জানি লওক সেই লোকসকল ইমানকেইটা অৱতাৰ যদি ভাগৱতত শুনিবলৈ যদি কাৰোবাৰ সময় নাই মহাপুৰুষ শ্ৰীমন্তৰ শংকৰদেৱ কিমান আমাক লোকসকলক অসমীয়া জাতিক মংগল কৰি পেলাই ইমান ধুনীয়া এখন সৰু পুথি দিলে কীৰ্তন পুথি কীৰ্তন আৰু নাম ঘোষা সেই লোকসকল জানি লওক পূৰ্ব জন্মৰ পৰা এইখিনি সময়লৈকে যদি এখন কাণত যদি লোকৰ কথা নিন্দাক যদি শুনি আছে মনৰ যদি মল যদি একদম পৰিষ্কাৰ কৰিব বিচাৰিছে সেই ভগৱন্তৰ ২৬টা অৱতাৰ কীৰ্তন পুথিখন শুনক তেতিয়াহে আমাৰ মনৰ মল নাইকিয়া হৈ যাব এই বুলি আজি ব্ৰহ্মলোকত ব্ৰহ্মাই দেৱৰ্ষি নাৰদক কৈ আছে তাৰ ভিতৰতে কৈছে দেৱৰ্ষি নাৰদ তোমাক আজি ভগৱন্তৰ মুখ্য অৱতাৰখিনি বুজাই দিম এইখিনি শুনি লোকসকলে জগতৰ লোকসকলে যেন তৰিব পাৰে এই ব্ৰহ্মাই নাৰদক ব্ৰহ্মলোকত কোৱা আৰু এই কথা আমাৰ সেই অসমীয়া জাতি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ২৬টা অৱতাৰ বৰ্ণন দি থৈ গ'লো দেই আমি ইমান ধুনীয়া হাততেই মুক্তি পোৱা আমি কৃপাৰ পোৱা ভগৱন্তৰ প্ৰেম ভক্তি ভা আমাৰ হাততেই সেইখন ঔষধ আছে আমি কিন্তু বিচাৰিব জানাই নাই আজি জানি লওক আপোনালোকে সমস্ত লোকে জানি লওক কীৰ্তনৰ ৪টা ২৪ অৱতাৰ ৪টা কীৰ্তন সদায় গাওক মনৰ মল নাইকিয়া হৈ যায় মন পবিত্ৰ হৈ ভগৱন্তৰ চৰণত ভক্তি বাঢ়িব বুলি ব্ৰহ্মাই এই কথা কৈ আজি সেইজন ব্ৰহ্মলোকত ভগৱানৰ ধ্যান কৰি তেওঁ চকুৰ পানী ওলাই গ'ল আৰু এনেদৰে এই দ্বিতীয় স্কন্ধৰ ৫টা ৬টা অধ্যায় ইয়াতে সমাপ্ত হ'ল বুলি সৌনক ঋষিসকলৰ আগত কৈ আছে আপুনি অহা আগতে ওলাই গ'ল ভগৱন্তই যদি চব দ্ৰব্য হয় ভগৱন্তক কেনেদৰে সেৱা কৰিব লাগে ব্ৰহ্মাই বঢ়িয়াকে কৈ আছিলে ভজা ভগৱন্তৰ সন্মুখত চাকি গছ দিয়া ভগৱন্তৰ নাম লৈ সেইটো ভগৱন্তৰ দ্ৰব্য সেইটো ভজা ভগৱন্তক সেৱা কৰা শৰীৰ মন বাক্য দি তাৰপিছত ভগৱন্তৰ কথাক একান্ত মনেৰে শুনা আৰু ভগৱন্তক প্ৰণিপাত কৰা এই ৪টাই নামেৰে যদি ভগৱন্তৰ ভক্তি কৰি আৰু সেই যে মন যে নবহে যে সেইকাৰণে আপোনালোকে নিজৰ ঘৰত এখন ঠগাত এখন পুথি উলিয়াই লৈ সেই কীৰ্তনৰ ৪টাক যদি পঢ়ি থাকে চব কৃপাৰ বুলি ব্ৰহ্মাই কৈ আছে আমিও কোৱা নাই কিন্তু সেইখিনি কৰিবলগীয়া হ'লে নিজৰ তপ কৰিবই লাগিব তপ নকৰিলে হৈছে এতিয়া শুনি লোৱা নহ'ব ইয়াতে এৰি দিলোঁ কামত নাহিব
এৰিলো। ইয়াত আমাৰ ভাল হৈছে, তথাপিতো আমাক আকৌ ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মায়াই পায়। কিন্তু সেই মায়াত পৰি থাকিলেও ঘৰত থকা নিজৰ নিজৰ মন্দিৰত যদি ব্ৰহ্মাই কোৱা কথাখিনিক, আমি কোৱা নাই কিন্তু ব্ৰহ্মাই কৈ আছে, ব্ৰহ্মা কথাখিনিক যদি আমি সাৰোধাৰ্য কৰি যদি আমি মানিব পাওঁ, কিয় আমাৰ মংগলময় নহ'ব? নহ'ব। সেইকাৰণে ভকতানীসকলে অহৰহ কীৰ্তন কৰি আছে দেই। আমি যিসকলে জনা নাই, জানাসকলে, নজনাসকলে আজি জানিছে, এই 4টা কাম কৰক, বাছ ঈশ্বৰে আমাক সকলোকে মংগলময় কৰিব। এই নিজেই দেখিব ভগৱন্তৰ প্ৰতি ভক্তি বাঢ়ি গ'ল, বাঢ়ি গ'ল, বাঢ়ি গ'ল। এইটো ভাগৱত। সেইকাৰণে ভগৱন্তক সমস্ত প্ৰথম, দ্বিতীয়, তৃতীয় অধ্যায়তে 3টা অধ্যায়তে ভগৱন্তৰ ভক্তিৰ কেনেদৰে কৰিব পাৰি ইয়াতেই বৰ্ণন আছে। আমি এইকেইটা খুব শুনিব লাগে। আহক আমি ইয়াৰ পিছৰখিনি আমি তোক কাম আৰু কৃষ্ণ। ও নমো নমো কৃষ্ণ প্রভু করুণা অমুক নিজ বলে ধরা মোর মহাপাপে সংসারতে নাই তুমি সম পাপহৰ কহিতে সকলোৱে গাব প্ৰেম যে লাগে তুমি পূৰ্ণ কাম সামাজিক লোকে বোলা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ। হে প্ৰভু, হে কৰুণানিধি, তুমি তোমাৰ নিজৰ দাস বুলি তুমি ধৰা প্ৰভু। এইখন সংসাৰত মোৰ সমান আৰু পাপী কোনো নাই হেন জানি হে প্ৰভু তোমাৰ চৰণতে আশ্ৰয় লৈছো প্ৰভু। শুনিছো তুমি গোটেই জগতত এটা এটা পাপীক পাপৰ পৰা মুক্ত কৰা গৰাকী তুমি পতিত পাৱন প্ৰভু। আৰু যাকে যি লাগে তাকে তুমি সমস্ত মনৰ কামনা পূৰণ কৰা প্ৰভু। হেন জানি প্ৰভু তোমাৰ চৰণত বাৰে বাৰে প্ৰণিপাত কৰিছো প্ৰভু, তুমি মোক কৃপা কৰা বুলি মহাপুৰুষ শংকৰদেৱে ভগৱন্ত চৰণত প্ৰণিপাত কৰি
তলৰ পথ ফাঁকিত আমাৰ সমস্ত লোকসকলে ক'লে সেই লোকসকল খাওঁতে শুওঁতে উওঁতে বহোঁতে হাঁচিয়ে হেকুটিয়ে ৰাম 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 বুলি ভগৱন্তৰ নাম লওক, তেতিয়াই কৃপা হ'ব বুলি আমাক গুৰুজনাই অসমীয়া জাতিটোক উপদেশ বাণীত কৈ গৈছে। কৃষ্ণ।